আকৌ এবাৰ আপোনালোকক সকলোকে স্বাগত কৰিছে মোৰ ভিডিঅ' এটা। আজি নটিফিকেশ্যন হৈছে অসম পুলিচৰ ৰিএপ্লাই। হয়, যিসকলে এপ্লাই কৰা নাই বা বয়স সীমা পাৰ হৈ গৈছে তেখেতলোকৰ কাৰণে এইটো ভিডিঅ'। বহুতৰো নানা ধৰণৰ কুৱেশ্যন আছে, দাদা মই আগতে এপ্লাই কৰিছিলোঁ, এতিয়া এপ্লাই কৰিব পাৰিমনে? এতিয়ালৈকে 3বাৰ ৰিএপ্লাই পষ্টপন হৈছে। সকলো ভিডিঅ'ৰে সকলো মেছেজৰে মই আপোনালোকক ইয়াতে ভিডিঅ'ত এনচাৰ দিম। ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাৰিছে আছাম পুলিচৰ নতুন ৰিক্ৰুটমেণ্ট। নতুন মানে আগৰ পৰা 2বাৰ হৈছে পষ্টপন, এতিয়া এইটো মিলাই 3বাৰ। হয়, যিসকলে এপ্লাই কৰিব পৰা নাই বা বয়স সীমা মুকলি গৈছিলে, বেছি হৈছিলে, তেখেতলোকৰ কাৰণে বহুত ভাল খবৰ। যাৰ বয়স সীমা বেছি হৈ গৈছে তেখেতলোকৰ কাৰণে এবছৰ বঢ়াই দিছে। সেইবাবে আকৌ ৰিএপ্লাই কৰা অপশ্যন আছে অসম চৰকাৰে। হয়, অসম চৰকাৰৰ দ্বাৰা এই অসম পুলিচৰ এইটো মিলাই 3বাৰ হ'ল এপ্লাই কৰিব দিয়া। যাৰ বয়স সীমা কম আছিলে তেখেতলোকৰ কাৰণে এবছৰ বেছি দিছে। আৰু যি অলৰেডি আপোনাৰ 3 বছৰ 2 বছৰ যাৰ এক্সপেণ্ডেড কৰিব পাৰি এজ, সেইটোতো পাৰিয়েই। আৰু এইটো হ'ল জেনেৰেল কথা, যিসকলে বয়স কম আছিলে তেখেতলোকৰ কাৰণে। ডিছপ্লে আপোনালোকে দেখিব পাৰিছে, মই সকলোখিনি বস্তু ইয়াতে মেনশ্যন কৰি দিছোঁ। লগতে মই আপোনালোকক দেখুৱাই দিছোঁ যে 25 বছৰ 26 বছৰ যাৰ যেনেকুৱা বয়স সীমা কম আছিলে তেখেতৰ কাৰণে সিহঁতে বঢ়াই এপ্লাই কৰিব পাৰিব। আৰু যিসকলে এপ্লাই কৰিব পৰা নাছিলে, কিবা কাৰণত সিহঁতৰ বয়স কম আছিলে বা বয়সটো মুকলি গৈছিলে, তেখেতলোকে আকৌ এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ বস্তুখিনি কি কৰিব লাগিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে পৰ্টেলত যাব লাগিব। পৰ্টেলত যোৱাৰ পিছত সকলোখিনি তাতে লিখা আছে। প্ৰথমতে মই আপোনাক কৈ দিছোঁ ডিপাৰ্টমেণ্টখিনি: আছাম পুলিচ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি, প্ৰিজনাৰ ডিপাৰ্টমেণ্ট, আছাম ৰেডিঅ' আৰু ডিষ্ট্ৰিক্ট। মই পষ্টখিনিৰ নাম কৈ দিছোঁ আৰু ভেকেঞ্চিখিনি মই নকওঁ, কিন্তু ভেকেঞ্চিখিনি ক'ব গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। সেইবাবে মই পষ্টৰ নামখিনি কৈ দিছোঁ: পোষ্ট কনষ্টেবল AB, UB, ছাব ইনস্পেক্টৰ UB, ড্ৰাইভাৰ কনষ্টেবল, চাফাই কৰ্মচাৰী, কুক, বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ, ধোবী, বেটমেন, কবলাৰ, ফৰেষ্ট গাৰ্ড, ফৰেষ্টৰ কনষ্টেবল, ফৰেষ্টৰ গ্ৰেড 1, ড্ৰাইভাৰ, গেম ৱাচাৰ, ড্ৰাইভাৰ কনষ্টেবল, কনষ্টেবল গ্ৰেড 3, কুক, বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ, কনষ্টেবল বেটমেন, কবলাৰ, ধোবী, চাফাই কৰ্মচাৰী, টেইলৰ, ড্ৰেচাৰ, বিগুলাৰ, কনষ্টেবল, WTWO, কনষ্টেবল মেছেঞ্জাৰ, কনষ্টেবল ডিপাৰ্চাৰ ৰাইডাৰ, ছাব ইনস্পেক্টৰ পুলিচ কমিউনিকেশ্যন, কনষ্টেবল হাইড্ৰমেন, কনষ্টেবল UB, ফায়াৰমেন, ড্ৰাইভাৰ, ইমাৰ্জেঞ্চি ৰেস্কিউ, ষ্টেচন অফিচাৰ, স্কোৱাড কমাণ্ডাৰ। এই সকলোখিনি পোষ্ট অসম পুলিচৰ টোটেল মিলাই 5000 পোষ্ট আছে। এই 5000 পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। হয়, যদি কোনোবা কাৰণত আপোনালোকে কিবা কাৰণত এপ্লাই কৰিব পৰা নাই আগতে, এতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। এই এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে যাৰ বয়স হোৱা নাছিলে, এতিয়া যাৰ বয়স হৈ গৈছে, এবছৰ বয়স বঢ়াই দিছে, তেখেতলোকে এপ্লাই কৰিব পাৰিব। লগতে মই কৈ দিছোঁ ইয়াতে যিসকলে এবাৰ আগতে এপ্লাই কৰিছে তেখেতলোকে এপ্লাই কৰিবলৈ নালাগে। হয়, যিসকলে অলৰেডি এপ্লাই কৰি দিছে তেখেতলোকে এপ্লাই কৰাৰ কোনো ইয়াতে দৰকাৰ নাই। ইয়াতে মই বেচিক পে' আৰু গ্ৰেড পে'খিনি কৈ দিছোঁ। ছাব ইনস্পেক্টৰ, ফাৰ্মাচিষ্ট, নাৰ্ছিষ্ট সকলোখিনি ইয়াৰে আপোনাৰ 14,000 পৰা 70,000 টকালৈকে গ্ৰেড পে' বনি আছে। লগতে কনষ্টেবলৰ সকলোখিনি গ্ৰেড পে' একেই থাকিব। কনষ্টেবল AB হওক, ফৰেষ্ট গাৰ্ড হওক, APR হওক, সিহঁতৰ গ্ৰেড পে' একেই থাকিব। আৰু ফায়াৰমেনত বেলেগ হ'ব, বেটমেনৰ বেলেগ হ'ব, চাফাই কৰ্মচাৰী বেলেগ হ'ব। মষ্ট বি ইয়াতে ST এমপ্লয়মেণ্ট এক্সচেঞ্জ কাগজ আৰু লাগিব, যিটো চাৰ্টিফিকেট বুলি কয়, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাগজখন লাগিব। লগতে কনষ্টেবলৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ মষ্ট বি লাগিব। কনষ্টেবল UB কাৰণে 10 পাছ লাগিব। আৰু ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে LMV, MMV আৰু HMV হেভি ড্ৰাইভিং লাইচেঞ্চত লাগিব। ছাব ইনস্পেক্টৰ কাৰণে কেণ্ডিডেট মষ্ট বি গ্ৰেজুৱেশ্যন আৰ্টছ, ছায়েন্স, কমাৰ্চ লাগিব। আৰু স্কোৱাড অফিচাৰৰ কাৰণে BSc ফিজিক্স, মেথামেটিক্স, কেমেষ্ট্ৰি লাগিব। লগতে আপোনাৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে কেণ্ডিডেট মষ্ট বি প্ৰচেছ বেচেলাৰ ডিগ্ৰী এনি যিকোনো ষ্ট্ৰীমত আপোনালোকে বেচেলাৰ কৰিব লাগিব। চাফাই কৰ্মীৰ কাৰণে মাত্ৰ 6 পাছ। হয়, চাফাই কৰ্মীৰ কাৰণে অনলি ফৰ 6 পাছত আপোনালোকে
ইয়াতে পাই যাব। আৰু এজ লিমিট হ'ল আপোনাৰ কনষ্টেবল AV UV কাৰণে এজটো মই কৈছোঁৱেই, বঢ়াই দিছে ইয়াত এজ। ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ কৰিলে আপুনি কথাটো বুজি নাপাব, ক'ত কি মিছ হৈ যাব। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাব। AV চাব ইন্সপেক্টৰৰ কাৰণে এজ সকলোৰে কাৰণে এবছৰ এজ বঢ়াই দিয়া হৈছে। ইয়াতে আপোনাৰ কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই। যিসকলে এজ বেছি হ'ল এপ্লাই কৰিব পৰা নাই, এদিন দুদিন বা এবছৰৰ কাৰণে, তেখেতৰ কাৰণে ভাল খবৰ, সিহঁতে বিনা কোনো টেনশ্যনত এবাৰ এপ্লাই কৰিব পাৰিব। হয়, মই আপোনালোকৰ এক্স-ৰেছ আছে সকলোখিনি মই ইয়াতে ডিছপ্লে দি দিছোঁ, আপোনালোকে এবাৰ চাব পাৰে। 10 বছৰ 5 বছৰ এক্স ছাৰ্ভিচমেনৰ সকলো ধৰণে মই ইয়াতে দি দিছোঁ। কেটেগৰী ৱাইজ মই দিছোঁ, কিমান হাইট লাগিব, কিমান ৱেইট লাগিব। 162.5 লাগিব ল'ৰা। ST ST সকলোৰে বেলেগ বেলেগ ধৰণৰ থাকিব। ইয়াত লিখা আছে ফিজিকেল ষ্টেণ্ডাৰ্ড ফৰ কামাণ্ডো বেটেলিয়ান পোষ্টাৰ হাই মেল, সকলোখিনি ইয়াতে মই দি দিছোঁ। মেডিকেল ষ্টেণ্ডাৰ্ড লাগিব, চকু 6/6, প্ৰায়তো 6/6 নাথাকে, 6/9 হ'লেও ইয়াতে চলি যায়, কিন্তু 6/6 6/9 লাগিবই, বি মষ্ট। তাৰপিছত ইয়াতে দিয়া আছে কেণ্ডিডেটৰ কেনেকৈ ধৰণৰ ভৰ্তি হ'ব। প্ৰথম কথা হ'ল ফিজিকেল PET হ'ব, তাৰপিছত হ'ব ভাইবা অৰেল, তাৰপিছত আপোনাৰ ড্ৰাইভাৰ টেষ্ট আৰু ট্ৰেড টেষ্ট, যিটো ট্ৰেড টেষ্ট বুলি কয়, যিসকলে চাফাই কৰ্মী হ'ল বা সকলো ধৰণৰ যিখিনি ট্ৰেড আছে, এই ট্ৰেডখিনি ইয়াতে টেষ্ট কৰা হ'ব। এই টেষ্ট কৰাৰ পিছত ৰিটেন এক্সাম হ'ব 20 মাৰ্কৰ আগৰ। যিসকল কামাণ্ডো বেটেলিয়ন হয় তেখেতলোকৰ কাৰণে SI, অনলি ফৰ SI কাৰণে হ'ব। তাৰপিছত চাফাই কৰ্মীৰ কাৰণে 33 মাৰ্কছ 5 মাৰ্ক লাগিব সিহঁতক পাছ কৰিবৰ কাৰণে। আৰু ভাইবা হ'ব, মেইনটো ভাইবা লাষ্টত হয়, ভাইবা পিছত আপোনালোকৰ ফাইনেল মেৰিট আহিব। আৰু কেনেধৰণে এপ্লাই কৰিব, যদি কোনোবা কাৰণত এপ্লাই কৰিব পৰা নাই পৰ্টেলত, মোক কমেণ্ট কৰি দিব, মই আপোনালোকৰ এপ্লাই কৰা ভিডিঅ' এটা দি দিম। যদি কিবা কাৰণত ছাৰ্ভাৰ ডাউন বা ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে যদি আপোনালোকে কৰিব পৰা নাই, মোক জনাব, মই সকলোখিনি কথা আপোনালোকক ইয়াতে জনাই দিম। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ।